জুবিন দাক যদি ন্যায় দিব বিচাৰিছে তেন্তে আমি অকল প্ৰতিবাদ আন্দোলন কৰিলে নহব। আমি যিসকল মানুহে ধৰকচোন এতিয়া যুঁজি আছে জুবিন দাক ন্যায় দিবলৈ, সকলোৱে বেলেগ বেলেগকৈ যুঁজি আছে। কিন্তু বেলেগ বেলেগকৈ যুঁজি থকাতকৈ লিগেলি একদম আইন হাতত নুতুলাকৈ আমি এক হ'ব লাগিব। এক হ'ব কাৰণে আমি একেলগে মিলি বহি কথা পাতিব লাগিব। আন্দোলন নহয়, কাজিয়া নহয়। বাৰু কোনোৱে কাজিয়া নকৰেও, কিন্তু মোৰ এই ৰিকুৱেষ্টটো যাতে সকলোৱে শুনে আৰু বুজি পায়। মোক কণ্টেক্ট কৰক, মোক মেছেজ দিয়ক, য'ত আপোনালোকে বহিব বিচাৰে, লাগিলে ময়ো যাম। কিন্তু আমি একেলগে বহি আগত কথা পাতিব লাগিব সকলোৱে। কিন্তু মোৰ কথা যোনে বুজি পাইছে তেওঁলোকে বুজি পাইছে, আৰু যিসকলে বুজি পোৱা নাই মোক মেছেজ কৰিব। জয় অসম। জুবিন দাক যদি ন্যায় দিব বিচাৰিছে তেন্তে আমি অকল প্ৰতিবাদ আন্দোলন কৰিলে নহব। আমি যিসকল মানুহে ধৰকচোন এতিয়া যুঁজি আছে জুবিন দাক ন্যায় দিবলৈ, সকলোৱে বেলেগ বেলেগকৈ যুঁজি আছে। কিন্তু বেলেগ বেলেগকৈ যুঁজি থকাতকৈ লিগেলি একদম আইন হাতত নুতুলাকৈ আমি এক হ'ব লাগিব। এক হ'ব কাৰণে আমি একেলগে মিলি বহি কথা পাতিব লাগিব। আন্দোলন নহয়, কাজিয়া নহয়। বাৰু কোনোৱে কাজিয়া নকৰেও, কিন্তু মোৰ এই ৰিকুৱেষ্টটো যাতে সকলোৱে শুনে আৰু বুজি পায়। মোক কণ্টেক্ট কৰক, মোক মেছেজ দিয়ক, য'ত আপোনালোকে বহিব বিচাৰে, লাগিলে ময়ো যাম। কিন্তু আমি একেলগে বহি আগত কথা পাতিব লাগিব সকলোৱে। কিন্তু মোৰ কথা যোনে বুজি পাইছে তেওঁলোকে বুজি পাইছে, আৰু যিসকলে বুজি পোৱা নাই মোক মেছেজ কৰিব। জয় অসম।